যেতিয়া আমি শৰাইঘাটৰ যুদ্ধৰ কথা পাতো, আমাৰ মনলৈ কেৱল লাচিত বৰফুকনৰ নাম আহে। কিন্তু আপোনালোকে জানেনে, আহোম সেনাত এনে এজন বীৰ আছিল, যাৰ শৰীৰৰ শক্তি দেখি স্বয়ং লাচিত বৰফুকনো আচৰিত হৈ পৰিছিল, যিয়ে কেৱল এখন সাধাৰণ দা লৈ অকলশৰে এটা হিংস্ৰ বাঘক বগৰাই দিছিল। হয়, মই কৈছো অসমৰ মাতৃ সুযোগ্য সন্তান বাঘ হাজৰিকাৰ কথা, যাৰ আচল নাম আছিল ইছমাইল ছিদ্দিকী। কিন্তু কেনেকৈ এজন সাধাৰণ মুছলমান খেতিয়ক আহোম সেনাৰ হাজৰিকা বা 1000 সৈন্যৰ অধিনায়ক হৈ পৰিল? আহক আজিৰ এই ভিডিঅ'ত জানো বাঘ হাজৰিকাৰ সেই শিহৰণকাৰী ইতিহাস। বাঘ হাজৰিকাৰ জন্ম হৈছিল গড়গাঁৱৰ ওচৰৰ ঢেকীয়াশাল নামৰ এখন গাঁৱত। তেওঁ দেখিবলৈ যেনেকৈ ওখপাখৰ আছিল, তেনেকৈয়ে তেওঁৰ গাত হাতীৰ দৰে শক্তি আছিল। এদিন এখন প্ৰকাণ্ড বাঘে তেওঁলোকৰ গাঁৱত সোমাল। মানুহ আৰু গৰু আক্ৰমণ কৰিবলৈ ধৰিলে। গোটেই মানুহে ভয়তে ঘৰ দুৱাৰ বন্ধ কৰিলে। কিন্তু ইছমাইল ছিদ্দিকীয়ে ভয় নকৰিলে। তেওঁ হাতত এখন ঘৰুৱা দা লৈ অকলশৰে হাবিলৈ সোমাই গ'ল। তেওঁ অকলশৰে বাঘটোৰ সন্মুখত থিয় হ'ল। বাঘটোৱে জাপ মাৰি দিয়াৰ লগে লগে তেওঁ অতি চতুৰতাৰে বাঘটোৰ ডিঙিত ঘাপ মাৰি বাঘটোক বধ কৰি পেলালে। এই ঘটনাই সমগ্ৰ অঞ্চলক কঁপাই তুলিলে। বাঘবধৰ কথা যেতিয়া স্বৰ্গদেউ সিংহৰ কাণত পৰিল, ৰজা তেওঁৰ সাহসিকতা দেখি বঁটা প্ৰদান কৰিলে আৰু তেওঁৰ নাম দিলে বাঘ হাজৰিকা। সেইদিনাৰ পৰা ইছমাইল ছিদ্দিকী বাঘ নামেৰে পৰিচিত হৈ পৰিল। ইফালে মোগল সাম্ৰাজ্যই অসম আক্ৰমণ প্ৰস্তুতি চলাই আছিল। প্ৰধান সেনাপতি লাচিত বৰফুকনে অসমৰ চুকে কোণে থকা সাহসী আৰু শক্তিশালী ডেকাসকলক একত্ৰিত কৰি সেনাবাহিনী গঠন কৰিছিল। লাচিতে যেতিয়া বাঘৰ সাহসিকতাৰ কথা শুনিলে, তেওঁ ইছমাইলক আহোম সেনাত অন্তৰ্ভুক্ত কৰে। সামৰিক প্ৰশিক্ষণৰ সময়ত বাঘে ধনুকাৰ তৰোৱাল চালনা আৰু গেৰিলা যুদ্ধত অসাধাৰণ পাৰদৰ্শিতা দেখুৱায়। তেওঁৰ সাহস, বুদ্ধি আৰু নেতৃত্বৰ গুণ দেখি লাচিত বৰফুকন ইমানে প্ৰভাৱিত হৈছিল যে তেওঁক একেলগে 1000 জন সৈনিকৰ অধিনায়ক পদত নিযুক্তি দিয়ে। এই পদটোৰ নাম আছিল হাজৰিকা। সেইদিনাৰ পৰাই তেওঁ ইতিহাসত বাঘ হাজৰিকা নামেৰে অমৰ হৈ ৰ'ল। 1671 চনৰ শৰাইঘাটৰ যুদ্ধত বাঘ হাজৰিকাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মোগল সেনাৰ হাতত আছিল বহু শক্তিশালী কামান। এই কামানৰ গুলীৰ বৰ্ষণৰ বাবে আহোম সেনা আগবাঢ়িব পৰা নাছিল। যুদ্ধ জিকিবলৈ এই কামানবোৰ বন্ধ কৰাটো অত্যন্ত জৰুৰী আছিল। বাঘ হাজৰিকাই এটা সাহসী আঁচনি তৈয়াৰ কৰিলে। মাজনিশা তেওঁ কেইজনমান বাচকধৰীয়া গেৰিলা সৈন্য লৈ ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ মোগলৰ শিবিৰত মনে মনে সোমাই পৰিল। তেওঁলোকে কোনো শব্দ নকৰাকৈ কামানবোৰৰ বাৰুদ থকা নলাত পানী ঢালি দিলে। পিছদিনা পুৱা যুদ্ধ আৰম্ভ হ'ল। মোগল সৈন্যই কামান দাঙিবলৈ চেষ্টা কৰিলেও কিন্তু এটাও কামান কাম নকৰিলে। এই সুযোগতে লাচিত বৰফুকনৰ সেনাই চাৰিওফালৰ পৰা আক্ৰমণ চলাই মোগল সেনাক পৰাস্ত কৰিলে।